আপুনি মাইক লৈ আছে জুবিন দা হয় কিবা এটা কওক কি ক'ব জুবিন দা হয় কিবা এটা কওক কিবা এটা কওক জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আৰু একো নকয় আৰু একো নকয় কওক কি কয় আপোনাক খোলা মানে কওক জুবিন দা আমাৰ ইমোচনেল কওক জয় জুবিন দা জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব তেওঁ কেতিয়াও মৰিব নোৱাৰে আমি আজি তাকে ইয়াত আমি সকলোৱে মিলি ভাগি একেলগতে তেওঁক আমি ক'বলৈ একচুৱেলি মই ক'ব পৰা নাই ভালকৈ কি ক'ম মুঠতে জুবিন দা অমৰ হওক অমৰ হওক অমৰ হওক আৰু লগতে ইয়াৰ পৰাই মই এটা কথা কৈ দিছোঁ এই শ্যাম কানু মহন্তৰ নামৰ কালপ্ৰিটটোক তেনেকৈ হ'লেও শাস্তি হ'বই লাগে আপুনি কওক কওক আপুনি কি কওক ভাষা নাই জুবিনা মানে আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ তেখেতক আৰু তেখেত আমাৰ মানে সদায় লিজেণ্ড থাকিব আৰু আমাৰ ডেজাৰ্ট তেখেতে জীয়াই থাকিব আপুনি কওক জুবিন দা আজি আমাৰ কাৰণে শেষ নহয় আজিৰ পৰা আমি তেখেতক আজিৰ পৰাহে জীয়াই থ'বলৈ কাৰণে আমি এটা নতুনকৈ আমি এতিয়া প্ৰজন্মৰ কাৰণে আমি চেষ্টাটো এতিয়াৰ পৰা আমি আকৌ কৰি যাম জুবিন দা আমি অমৰ কৰি ৰাখিব বিচাৰিছোঁ আৰু জুবিন দা সদায় আমাৰ ইয়াত আছে থাকিব আৰু আমি যেতিয়ালৈকে আছোঁ আমি অহা জেনেৰেশ্যনটোকো আমি এইটো লৈ যাবৰ কাৰণে এইটো আমি আজি হাতত লৈছোঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আপুনি এষাৰ কওক জুবিন গাৰ্গ আমাৰ অসমবাসীয়ে নহয় বিশ্ববাসীৰ কাৰণে নিয়ামত আছিলে আমি মৃত্যুৰ বাতৰিটো প্ৰথমতে আমি বিশ্বাস কৰিবই পৰা নাছিলোঁ এতিয়াও বিশ্বাস কৰিব পৰা নাই জুবিন দা মৰিও আমাৰ মাজত অমৰ সদায় জীয়াই থাকিব আমাৰ মাজত আমাৰ নতুন প্ৰজন্মৰ মাজত আমি জুবিন দাক লৈ পেলাই আগুৱাই যাবলৈ চেষ্টা কৰিম সদায় জীয়াই থাকিব জয় জুবিন দা জয় জয় জুবিন দা জয় আপুনি এষাৰ ক'ব নে কিবা এটা কওক কৃষ্টি কেন্দ্ৰৰ যিমানখিনি আমি ৰাইজ আহিছে সকলোৱে আমাৰ সহযোগিতা আমি সঁচাকৈ জুবিন দা আমাৰ মাজৰ পৰা ইমান সোনকালে হেৰাই যাব আমি ভবা নাছিলোঁ আমি তেওঁক আমি বুজাব নোৱাৰোঁ আমাৰ কিমান হেঁপাহ আছিল আজি অসমৰ প্ৰান্তে প্ৰান্তে অসমৰ মানুহ জনগণ ওলাই আহিছে কেৱল জুবিনৰ ভাল পায় জুবিন দা সকলোৰে আত্মাত আছে জুবিন দা সকলোৱে হৃদয়ত আছে গতিকে জুবিন দা কেতিয়াও মৰিব নোৱাৰে যদিও জুবিন দাৰ কায়িকভাৱে তেওঁৰ মৃত্যু হৈছে কিন্তু তেওঁ জুবিন দা অসমৰ সমাজত অসমীয়া বুলি নহয় বিশ্বৰ ভাৰতত যিমান জীৱনৰ ৰং লগাইছে তেওঁলোকৰ মাজত জুবিন দা সদায় জীয়াই ৰাখিব আৰু জুবিন দা সদায় গানৰ মাজেৰে তেওঁৰ গীতৰ মাজেৰে সকলোৱে জুবিন দাক জীয়াই ৰাখিব আৰু জুবিন দাক অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে জুবিনক সৰুতে বহুতে উঠিলে যাৰ দুখতো জুবিন সুখতো জুবিন গতিকে জুবিনক আমাক লাগিবই জুবিন সদায় অমৰ হৈ আমাৰ মাজত থাকিব আমি আশা কৰোঁ প্ৰতিজন অসমীয়াই সদায় জুবিনক যাতে শ্ৰদ্ধাৰে চাই আৰু প্ৰতিটো মঞ্চত প্ৰতিটো আমাৰ অনাগত দিনত যি বিহু মঞ্চই হওক বা বিভিন্ন সাংস্কৃতিক মঞ্চই হওক প্ৰতিটো মঞ্চত যাতে প্ৰথম গানটো জুবিনৰ গীতেৰে আৰম্ভ কৰক আমি সেইটো আমাৰ মাজৰ পৰা মই অনুভৱ কৰোঁ মই সেইটো আহ্বান জনাইছোঁ প্ৰতিজন শিল্পীয়ে প্ৰতিজন গায়কে
যাতে অনাগত দিনত যিখিনি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব তেওঁলোকে যাতে প্ৰতিদিনেই এটি জুবিনৰ গান এটি ভূপেন্দ্ৰৰ গানেৰে আমাৰ মঞ্চখন উদ্বোধন কৰি জুবিন দা আৰু ভূপেন দাক সকলোৱে যাতে জীয়াই ৰাখে তাৰে বাবে আমি আহ্বান জনাইছোঁ আৰু কামনা কৰিছোঁ। জুবিন দা আমাৰ লগত আছে, থাকিব পুনৰ কৈছোঁ। জুবিন দা অমৰ হওক, জয় জুবিন দা, জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। ধন্যবাদ ধন্যবাদ। আপুনি কিবা কথা ক'বনে জুবিন দাৰ বিষয়ে? জুবিন দা আমাৰ নিজৰ ইয়ে আছে, জুবিন দা আমাৰ অমৰ হৈ থাকক। আমি এইটোকে কামনা কৰিছোঁ যে জুবিনদাৰ সৃষ্টি যিবিলাক সৃষ্টি গান আছে, যিবিলাক সাংস্কৃতিক প্ৰতিভা আছে, সাংস্কৃতিক প্ৰতিভাবিলাক যাতে গাঁৱে ভূঞে গাঁৱৰ ওচৰে পালন কৰা হয়। স্কুলত প্ৰাথমিক পৰ্যায়ত জুবিনদাৰ নামত এখন বুক ছপা হওক, কিতাপ বনক, জুবিনদাৰ হিষ্ট্ৰী যিটো জীৱনী সকলো মানে প্ৰাইমেৰী স্কুলত যাতে অসম চৰকাৰে এটা ভূমিকা লওক। অসমৰ প্ৰতিখন মানে প্ৰাইমেৰী স্কুলত জুবিনদাৰ জীৱনীটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক উঠি অহা প্ৰজন্মই পঢ়িবলৈ পায়, জুবিনদাক যাতে অমৰ কৰি ৰাখিব পাৰে। জন্ম হৈয়ে যাতে জুবিনদাৰ কেছেট শুনিবলৈ পায়। গাঁৱে ভূঞে নগৰে চহৰে সকলোতে জুবিনদাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব লাগে। জুবিনদাৰ সৃষ্টিশীল যিবিলাক কৰ্মৰাজি আছে, সেই কৰ্মৰাজিবিলাক অসম চৰকাৰৰ তত্বাৱধানত এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ হ'ব লাগে। সেই কৰ্মৰাজিবিলাক তাত দেশী বিদেশী আমাৰ যিবিলাক অসমীয়া প্ৰতিভাৱান লোক আছে সকলোৱে যাতে গৱেষণা কৰিবলৈ সুবিধা পায়। এইটো অসম চৰকাৰে আমি মানে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মোৰ বিনম্ৰ অনুৰোধ, জুবিনদাৰ সকলো সৃষ্টিৰাজি যাতে এই গৱেষণাগাৰত যাতে এটা মিউজিয়াম হিচাপে তেওঁ যাতে প্ৰতিষ্ঠা কৰে, ৰাখে। নৱপ্ৰজন্মই যাতে আমাৰ উঠিয়ে যাতে জুবিনদাৰ বিষয়ে জানিব পাৰে, তাৰ বিষয়ে যাতে এটা অগ্ৰণী ভূমিকা লয়, তাৰ বাবে মই তেখেতক বিনম্ৰ অনুৰোধ কৰিছোঁ। ধন্যবাদ। জুবিন দা আজি আমাৰ মাজত কায়িকভাৱে নাই যদিও জুবিন দা আমাৰ মাজত সদায় থাকিব। তেখেত অমৰ হয়, তেখেতে দুটা জীৱন পাইছে। তেখেতে বহুত কৰিবলগীয়া আছিল আমাৰ কাৰণে আৰু উঠি অহা প্ৰজন্মৰ কাৰণে বহুতখিনি কৰিবলগীয়া আছিল, কিন্তু তেখেতৰ পৰিকল্পনা আছিলে, কৰিবলৈ নাপালে। সেইকাৰণে আমি তেখেতৰ সেইটো কথাৰ কাৰণে আমি অলপ দুখিত হৈছোঁ। তথাপিতো আমাৰ মাজত কায়িকভাৱে নাই যদিও আমাৰ মাজত সদায় অমৰ। আৰু তেখেতৰ এইখিনিৰ কাৰণে যি দায়ী যিজন শ্যাম কানু মহন্ত, তেখেত সদায় আমাৰ মাজত মৃত আৰু তেখেতে শাস্তি পাব লাগে। জয় জুবিন দা। নিশ্চয় নিশ্চয়। আপুনি কি এটা গান গাব? আচলতে ক'বলৈতো ভাষা নাই। এনেকুৱা এটা দিন আহিব বুলি আমিও ভবা নাছিলোঁ যে এনেকুৱা এটা আমি খবৰ পাম। জুবিন দা আচলতে মই ক'বলৈ ভাষা নাই। মানে জুবিন দা মোৰ সদায় হৃদয়ত আছে। জুবিন দা আমাৰ সকলো মানুহৰ হৃদয়ত আছে। জুবিন দা অমৰ হৈ আছে। জুবিন দা নাই বুলি ক'লেও নহ'ব। জুবিন দা সদায় প্ৰত্যেক অসমীয়াৰ স্বাভিমানৰ লগত জুবিন দা জড়িত হৈ আছে। জুবিন দা সদায় আছে আৰু জুবিন দাক এটাই কৈ পিনি কবিতা দিছোঁ, তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ মৰম খুটিবই, ঢৌ বোলো তাত হয় সাধন, ক'বানে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতা, ক'বানে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতাৰ, মন যায় মন যায় মন যায়, দাদা দিদি ৰে ৰি দা ৰি ৰে। জয় জুবিন দা।